হাই ফ্ৰেণ্ডছ, মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই আপোনালোকলৈ মাছৰুমৰ আচাৰৰ ৰেচিপিটো লৈ আহিছোঁ আৰু মই ইমানখিনি মাছৰুম লৈছোঁ আৰু এইখিনি মই এতিয়া নিজৰ মনৰ পচন্দৰ জোখত কাটি ল'ম। আপোনালোকে নিজৰ ইচ্ছামতে কাটিব। এই আচাৰ খাবলৈ খুবেই ভাল লাগে আৰু বনাবলৈ একেবাৰে সহজ। যদি আপোনালোকে বনোৱা নাই এবাৰ ট্ৰাই কৰি চাব পাৰে। আৰু এই আচাৰ বহু দিনলৈ ভালে থাকে। এইখিনি মই কেঁচা মাছৰুম লৈছোঁ। আপোনালোকে শুকান মাছৰুমৰেও আচাৰ বনাব পাৰে। যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুনকৈ অহা ভিউৱাৰ্ছসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপুনি পোনপ্ৰথমে পায়। আৰু এইখিনি মোৰ এতিয়া মাছৰুম কটা হৈ গৈছে আৰু এইখিনি মই এতিয়া পানীত বইল কৰি ল'ম। আৰু এইফালে মই এটা চচপেনত পানী পাতি দিছোঁ আৰু পানীখিনি উতল আহিলত তাতে মই সোৱাদ অনুযায়ী নিমখ দিছোঁ আৰু ইয়াতে মই এতিয়া কাটি ৰখা মাছৰুমখিনি দি দিম আৰু 2-3 মিনিটমান উতলিবলৈ দি পানীৰ পৰা উঠাই তাক ভালকৈ পানীখিনি যাবলৈ দিম, যাতে তাত পানীৰ ভাৱটো অলপো নাথাকে। এতিয়া মই পানীখিনি এখন চেকনিৰে চেকি পেলাম। এখন চেকনি লৈছোঁ, চেকনিখন এটা বাতিৰ ওপৰত ৰাখি লৈছোঁ আৰু এতিয়া মই এইখিনি মাছৰুমখিনি পানীৰ পৰা কাঢ়ি দিম। এতিয়া হেতাখনেৰে পানীখিনি হেঁচি হেঁচি যাব দিম আৰু এতিয়া মই ইয়াতে হালধি দিছোঁ। ইয়াত নিমখ মই ব্যৱহাৰ নকৰোঁ, কাৰণ বইল কৰোঁতে নিমখ দিছোঁৱেই। যদি কম হোৱা যেন পায় তেন্তে অলপ দি দিব পাৰে। আৰু এতিয়া মই হালধি সানি লোৱা মাছৰুমখিনি ৰ'দত শুকাব দিম। এটা ৰ'দত দিলেই হ'ল। আৰু এইফালে মই এখন কেৰাহী পাতি লৈছোঁ, তাতে মই শুকান জলকীয়া 2টা দিছোঁ। যিহেতুকে মোৰ মাছৰুমখিনি কম, সেইকাৰণে মই মছলাৰ পৰিমাণটো কমকৈ ল'ম। আপোনালোকে যদি বেছিকৈ বনায় তেতিয়া বেছিকৈ ল'লেই হ'ল। ইয়াতে মই 1 চামুচ গোটা জিৰা দিছোঁ আৰু জিৰা মেথি আৰু ইয়াতে দিছোঁ আজৱাইন, চফ আৰু এইখিনি পুনৰ ভালকৈ ভাজি ল'ম। আৰু শেষত গেছটো অফ কৰি অলপমান সৰিয়হ এনেকৈ ভাজি ল'ম। সৰিয়হখিনি বেছিকৈ ভাজ খাবলৈ দিব নালাগে। আৰু এইখিনি এতিয়া মই মিক্সিত পিচি ল'ম। একেবাৰে সম্পূৰ্ণকৈ পিচিব নালাগে, অলপ গোটা গোটা হৈ থাকিলেও কোনো কথা নাই। আৰু ইয়াতে এটা কেৰাহীত মিঠাতেল দি লৈছোঁ আৰু মিঠাতেলখিনি খুব ভালকৈ গৰম হ'ব দিম। তেলখিনি গৰম হৈ গৈছে আৰু এইখিনি ঠাণ্ডা হ'ব দিম। আৰু এইফালে মছলাখিনি পিছা হৈ গৈছে আৰু মাছৰুমখিনি, এইখিনি ৰ'দত দিয়া মাছৰুমখিনি এতিয়া ঠাণ্ডা হ'ব দিয়া তেলখিনিত মাছৰুমখিনি দি দিম। আৰু ইয়াতে এতিয়া ভালকৈ মাছৰুমখিনি তেলখিনিৰ লগত মিহলাই দিম আৰু তাৰ লগতে যিখিনি পিচি ৰাখিছিলোঁ মছলা, সেই মছলাখিনিও ইয়াত দি দিম আৰু এইখিনিও পুনৰ ভালকৈ লৰাই দিম। আৰু ইয়াতে মই ৰংটো ভাল হ'বৰ কাৰণে 1 চামুচ ৰঙা জলকীয়াৰ গুড়ি দিছোঁ আৰু এইখিনি পুনৰ ভালকৈ মিহলাই দিম। ইয়াতে মই ভিনেগাৰ 2 চামুচ দিছোঁ আৰু ভিনেগাৰ দিয়াৰ পাছত পুনৰ ভালকৈ মিহলাই দিছোঁ। এয়া আমাৰ মাছৰুমৰ আচাৰ ৰেডি হৈ গৈছে আৰু এনেকৈ এটা আইনাৰ বটলত ভৰাই থৈছোঁ। পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।